যে প্ৰাক্তন মন্ত্ৰী বৰ্তমান সাংসদ জনাব ৰকিবুল হুছেইন চাহাবক ৰূপহীত নতুন বজাৰত তেওঁৰ কিবা দলীয় প্ৰগ্ৰামত গৈছে আৰু সেই সময়ত কিছু সংখ্যক দুৰ্বৃত্তই কলা কাপোৰ পৰিধান কৰি মুখত কলা কাপোৰ মেৰিয়াই লৈ শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু কেৱল ৰকিবুল হুছেইন চাহাবেই নহয় তেখেতৰ দেহৰক্ষীসকলৰ ওপৰতো শাৰীৰিকভাৱে আক্ৰমণ কৰে, অস্ত্ৰবোৰ কাঢ়ি লোৱাৰ প্ৰয়াস কৰে, তেওঁৰ পুত্ৰ তানজিলৰ ওপৰতো আক্ৰমণ কৰে। আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা এইটো অত্যন্ত উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰিছোঁ যে আমাৰ দেশখন এখন গণতান্ত্ৰিক দেশ আৰু এই আক্ৰমণটো আমি ভাবোঁ যে কেৱল ৰকিবুল হুছেইন চাহাবৰ ওপৰত নহয়, এই আক্ৰমণটো দেশৰ সংবিধানৰ ওপৰত, গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত, ন্যায় ব্যৱস্থাৰ প্ৰতি আক্ৰমণ কৰা হৈছে। এইটো যিটো অত্যন্ত চিন্তাৰ বিষয়। এই পৰম্পৰা যদি হৈ থাকে তেতিয়াহ'লে অনাগত দিনত আমাৰ ন্যায় ব্যৱস্থা, আইন শৃংখলা, দেশৰ সংবিধান, সাৰ্বভৌমত্ব কেনেকৈ ৰক্ষা হ'ব? গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে যোৱাকালিৰ যিটো ঘটনা কেৱল সেইটোৱে নহয়, যোৱাকালিৰ ঘটনাত যিসকল জড়িত আছে প্ৰত্যেকটো কাল্পিতক, প্ৰত্যেকটো অপৰাধীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, যাতে এনেধৰণৰ সাহস অনাগত দিনত কোনো দুৰ্বৃত্তই কৰিব নোৱাৰে। ৰাজনীতি কৰাৰ অধিকাৰ সকলোৰে আছে, গণতান্ত্ৰিক ৰাইট, যাতে আমাৰ পৰিৱেশ, ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, নৈৰাজ্যৰ সৃষ্টি কৰিব নোৱাৰে, দুৰ্বৃত্তসকলক কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। এইটো কেৱল ৰকিবুল হুছেইন চাহাবৰ ওপৰত আক্ৰমণ নহয়, দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ, ন্যায় ব্যৱস্থাৰ ওপৰত আক্ৰমণ, ৰাজনীতিৰ ওপৰত আক্ৰমণ, মানৱাধিকাৰৰ ওপৰত আক্ৰমণ। গতিকে প্ৰত্যেকজন ব্যক্তিক নিৰাপত্তা দিয়াৰ কাৰণে অসম চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ অসম চৰকাৰক, এনেধৰণৰ অপৰাধ যাতে সংঘটিত নহয় তাৰ কাৰণে কঠোৰ আইন বলবৎ কৰি হ'লেও তেনেধৰণৰ দুৰ্বৃত্তসকলৰ ৰাস্তা কণ্ট কৰিব লাগে, ৰোধ কৰিব লাগে, দুৰ্বৃত্তক একেবাৰে মূলতেই শেষ কৰিব লাগে, তাৰ এটা পৰিৱেশ ৰচনা কৰিব লাগে। এইটো যাতে পৰম্পৰা হৈ নাযায়, নহ'লে আমি যদি এজন MP সাংসদৰ ওপৰত এক আক্ৰমণ, আমি সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত? আজি পুলিচৰ নিৰাপত্তা নাইকিয়া হৈছে, তেওঁৰ দেহৰক্ষীৰ ওপৰত আক্ৰমণ কৰা হৈছে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিছোঁ। গতিকে অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা আমি আমাৰ দেশৰ ৰাজনৈতিক সুস্থ পৰিৱেশ আৰু বাতাবৰণ সৃষ্টিৰ বাবে আমি আহ্বান জনাইছোঁ আৰু সকলোলৈকে, প্ৰতিজন ব্যক্তিলৈকে আমি অনুৰোধ জনাইছোঁ এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে থিয় দিয়ক, অৱস্থান কৰক, নিন্দা জনাওক। সেয়েহে অসম ৰাজ্যিক জমিয়ত উলামায়ো আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। এয়াই আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ বক্তব্য।